Good morning students. আজি আমি অধ্যয়ন বংশগতি আৰু ক্ৰম বিকাশ এই পাঠটিৰ ৰৈজ অংশখিনি আলোচনা কৰিম। যোৱা যেটো ক্লাছ যেটো মই পাৰ্ট 1 বুলি নামকৰণ কৰিছিলোঁ তাতে আমি গ্ৰেগৰ জহান মেণ্ডেল যিজন বিখ্যাত বৈজ্ঞানিক বংশগতি ওপৰত বহুতো ধাৰণা দিছিলে তেখেতে এই গ্ৰেগৰ জহান মেণ্ডেলৰ ওপৰত এটা চমু আভাস মই দিছিলোঁ বা তেখেতে বংশগতি ৰিলেটেড কিছুমান ধাৰণা দিছিল এই ধাৰণাখিনি কথাও কৈছিলোঁ। এতিয়া সেই গ্ৰেগৰ জহান মেণ্ডেলে বংশগতি ৰিলেটেড যিখিনি ধাৰণা দিছিলে সেই ধাৰণাখিনি আচলতে কিছুমান পৰীক্ষাৰ ভিত্তিত দিছিল। এতিয়া সেই পৰীক্ষাবোৰ আজি আমি আলোচনা কৰিম কি কি পৰীক্ষা তেখেতে কৰিছিল আৰু যাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ তেখেতে বংশগতিৰ লগত জড়িত ধাৰণাৰ অৱতাৰণা কৰিছিলে। এতিয়া তেখেতে যিটো পৰীক্ষা চলাইছিল বংশগতি জড়িত সেইটো হৈছে সংকৰণ পৰীক্ষা বা হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট বুলি কয়। এই সংকৰণ পৰীক্ষা মানে কি চাবা মই এটা লিখি দিছোঁ একে প্ৰজাতিৰ বিপৰীতধৰ্মী চৰিত্ৰ সম্পন্ন অথচ বিশুদ্ধ গুণ থকা দুটা জীৱৰ মাজত কৰা সংগম পৰীক্ষাত সংকৰণ পৰীক্ষা বোলে। তাৰমানে আমি দুটা জীৱ ল'ব লাগিব ইয়াতে দুটা জীৱ উদ্ভিদো হ'ব পাৰে প্ৰাণীও হ'ব পাৰে দুটা জীৱ লৈ পিনে আমি কি কৰিব লাগিব দুইটাৰ মাজতে সংগম ঘটাব লাগিব দুইটাৰ মাজতে সংগম কৰাব লাগিব। এতিয়া জীৱ দুটা কেনেকুৱা জীৱ আমি ল'ব লাগিব এই দুইটা জীৱৰ তাৰমানে চৰিত্ৰবোৰ বিপৰীতধৰ্মী হ'ব লাগিব দুইটাৰে চৰিত্ৰবোৰ বিপৰীতধৰ্মী হ'ব লাগিব কিন্তু যদিও ইহঁতে বিপৰীতধৰ্মী চৰিত্ৰ সম্পন্ন ইহঁত হ'ব লাগিব বিশুদ্ধ গুণ থকা তেতিয়াহে আমি এই যে সংকৰণ পৰীক্ষা এই সংকৰণ পৰীক্ষাটো আমি চলাই নিব পাৰিম। উদাহৰণ দিলে চাগে অলপ ভালদৰে বুজি পাবা। উদাহৰণ এটা আমি লৈছোঁ মটৰ মাহৰ গছ যিটো গ্ৰেগৰ জহান মেণ্ডেলে মটৰ মাহৰ গছৰ ওপৰত এই পৰীক্ষা চলাইছিল সেইকাৰণে আমি মটৰ মাহৰ গছ ইয়াতে উদাহৰণ হিচাপে লৈছোঁ। বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ লক্ষণ বিশিষ্ট দুজোপা মটৰ মাহৰ গছৰ মাজত সংগম ঘটালে তাক সংকৰণ পৰীক্ষা বোলে। ইয়াতে এটা বস্তু চাবা আমি একে প্ৰজাতিৰ বুলি কৈছিলে একে প্ৰজাতিৰে লৈছোঁ দুইবিধ গছেই হ'ব মটৰ মাহৰ দুইটা একে প্ৰজাতিৰ। এতিয়া বিপৰীতধৰ্মী চৰিত্ৰ সম্পন্ন হ'ব লাগিব। আমি দুটা বিপৰীতধৰ্মী চৰিত্ৰ লৈছোঁ এটা হৈছে ওখ এডাল গছ ওখ আনডাল হ'ব চাপৰ কিন্তু ইহঁত কি হ'ব বিশুদ্ধ গুণ সম্পন্ন হ'ব লাগিব। ইহঁত বিশুদ্ধ ওখ দুইডাল গছে এডাল হৈছে বিশুদ্ধ ওখ আনডাল হৈছে বিশুদ্ধ চাপৰ তিনিটা বস্তু মিলিছে একে প্ৰজাতিৰ লগতে ইহঁতে বিপৰীতধৰ্মী চৰিত্ৰ সম্পন্ন এটা হৈছে ওখ আনটো হৈছে চাপৰ আৰু লগতে ইহঁতে বিশুদ্ধ গুণ সম্পন্ন হয়। বিশুদ্ধ গুণ সম্পন্ন মানে ইয়াতে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ বিশুদ্ধ ওখ বুলি কিয় কৈছে এতিয়া বিশুদ্ধ ওখ নহ'লে কি হ'ব এই বস্তুটো কেপিটেল টি যিটো লিখিছোঁ আমি এইটো বিশুদ্ধ ওখ বুজায় কিন্তু কেপিটেল টি স্মল টি এইটো ওখ হয় কিন্তু বিশুদ্ধ ওখ নহয়। এতিয়া এই সংকৰণ পৰীক্ষাটো আকৌ দুই প্ৰকাৰৰ মেণ্ডেলে দুই প্ৰকাৰৰ সংকৰণ পৰীক্ষা কৰাইছিলে এটা হৈছে এক সংকৰণ পৰীক্ষা আনটো হৈছে দুই সংকৰণ পৰীক্ষা। এক সংকৰণ পৰীক্ষা মানে হৈছে যি সংকৰ পৰীক্ষাত এযোৰ মাত্ৰ বিপৰীতধৰ্মী চৰিত্ৰ বিবেচনা কৰি ইহঁতৰ বংশগতি বিচাৰ কৰা হয় তাক এক সংকৰণ পৰীক্ষা বোলে। মানে যিবোৰ সংকৰণ পৰীক্ষাত আমি মাত্ৰ এযোৰ বিপৰীতধৰ্মী চৰিত্ৰ ল'ম মাত্ৰ এযোৰ বিপৰীতধৰ্মী চৰিত্ৰ লৈ পিনে যদি আমি সংকৰণ পৰীক্ষাটো চলাই নিওঁ তেন্তে সেই সংকৰণ পৰীক্ষাক আমি এক সংকৰণ বুলি ক'ম। উদাহৰণ ইয়াতে লৈছোঁ কাণ্ডৰ দৈৰ্ঘ্য বা যিটো আমি ধৰা উদ্ভিদৰ ক্ষেত্ৰত এক সংকৰণ পৰীক্ষা কৰাইছোঁ তাতে আমি উদ্ভিদৰ দৈৰ্ঘ্যটো লৈছোঁ চৰিত্ৰ হিচাপে। এতিয়া ইয়াতে হ'ব ওখ আৰু চাপৰ এই দুযোৰ হৈছে চৰিত্ৰ বিপৰীতধৰ্মী চৰিত্ৰ যি এযোৰৰ কথা কৈছে এই যোৰ হিচাপে থাকিব ওখ আৰু চাপৰ। এতিয়া এক সংকৰ যিবোৰ পৰীক্ষা এক সংকৰণ পৰীক্ষা এইবোৰ ইংলিছত কোৱা হয় মনোহাইব্ৰিড ক্ৰছ আৰু এক সংকৰণ পৰীক্ষাৰ ফলত যি জীৱৰ উৎপত্তি হ'ব সেই জীৱক আমি এক সংকৰ জীৱ বা মনোহাইব্ৰিড বুলি ক'ম। এতিয়া আহোঁ দুই সংকৰণ পৰীক্ষালৈ। দুই সংকৰণ পৰীক্ষা মানে হৈছে যিটো সংকৰণ পৰীক্ষাত একে সময়তে দুযোৰ চৰিত্ৰৰ বংশগতি বিচাৰ কৰা হয় তাক দুই সংকৰণ পৰীক্ষা। ইয়াতে এযোৰ আমি বিপৰীতধৰ্মী চৰিত্ৰ লৈছিলোঁ ইয়াতে কি ল'ম আমি একে সময়তে দুযোৰ চৰিত্ৰ ল'ম। উদাহৰণ মই ইয়াতে দিছোঁ বীজৰ আকৃতি বীজ ঘূৰণীয় হ'ব পাৰে সুতুৰা হ'ব পাৰে লগতে বীজৰ বৰণ হালধীয়া হ'ব পাৰে সেউজীয়া হ'ব পাৰে। আমি ইয়াতে দুযোৰ চৰিত্ৰ লৈ পিনে বংশগতি নিৰ্ণয় কৰিছোঁ
আৰু ইয়াতে আমি এযোৰ চৰিত্ৰ লৈ পিনে বংশগতি নিৰ্ণয় কৰিছোঁ দুযোৰ লোৱাৰ কাৰণে ইয়াৰ নাম হৈছে দুই সংকৰণ পৰীক্ষা ইংলিছত কোৱা হয় ডাই হাইব্ৰিড ডাই মানে হৈছে দুটা ডাই হাইব্ৰিড ক্ৰছ আৰু এই পৰীক্ষাৰ ফলত দুই সংকৰণ পৰীক্ষাৰ ফলত যিটো জীৱৰ উৎপত্তি হ'ব সেই জীৱক আমি কি বুলি ক'ম দুই সংকৰ জীৱ বুলি ক'ম বা ডাই হাইব্ৰিড বুলি কোৱা হ'ব মনত ৰাখিবা তাৰোপৰি আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে যিখিনি আমাৰ এই পৰীক্ষাবোৰ যেতিয়া আমি কৰি চাম এই পৰীক্ষাবোৰ শিকিবলৈ আমাক কিছুমান ৱাৰ্ড আমি জানি ল'ব লাগিব আমি কিছুমান শব্দ জানিব লাগিব এটা প্ৰথমতে দিছোঁ পৈতৃক জনু বা ইংলিছত কোৱা হয় P1 জেনেৰেশ্যন তাৰমানে পেৰেণ্টেল জেনেৰেশ্যন যিটো পিতৃপুৰুষ হ'ব প্ৰথমে সংগম হ'বলৈ দিয়া বিশুদ্ধ লক্ষণযুক্ত গছবোৰক পৈতৃক জনু বোলে প্ৰথমতে যি দুডাল গছৰ মাজত সংগম হ'ব সেই সংগম হোৱা গছকেইডালক আমি পৈতৃক জনু বুলি ক'ম তাৰমানে পেৰেণ্টেল জেনেৰেশ্যন এইটো হৈছে মাক বা দেউতাক তেনেকুৱা 2 নম্বৰ প্ৰথম অপত্য জনু যাক আমি F1 জেনেৰেশ্যন বুলি কয় এইটো কেনেকৈ সৃষ্টি হ'ব এনে সংগমত সৃষ্টি হোৱা উদ্ভিদৰ অপত্য জনুক প্ৰথম অপত্য জনু বোলে তাৰমানে এই যে পৈতৃক জনুৰ যিটো সংগম হোৱাৰ ফলত এটা নতুন জনু এটা সৃষ্টি হ'ব নতুন অপত্য জনু এটা সৃষ্টি হ'ব যাক আমি প্ৰথম অপত্য জনু F1 জেনেৰেশ্যন বুলি ক'ম তাৰমানে পিতৃ মাতৃৰ যেতিয়া সংগম হয় তেতিয়া ল'ৰা ছোৱালী জন্ম সেই ল'ৰা ছোৱালী হ'ব প্ৰথম অপত্য জনু ইয়াত দ্বিতীয় অপত্য জনু F2 প্ৰথম অপত্য জনু স্বপৰাগযোগৰ পৰা হোৱা পৰৱৰ্তী বংশৰ উদ্ভিদবিলাকক দ্বিতীয় অপত্য জনু বোলে তাৰমানে এই প্ৰথম অপত্য জনুৰ যিবোৰ উদ্ভিদ থাকিব এই F1ৰ ইয়াৰ মাজত যদি আমি স্বপৰাগযোগ ঘটিবলৈ দিওঁ তেন্তে আমি পৰৱৰ্তী বংশৰ উদ্ভিদবিলাকক পাম যাক আমি দ্বিতীয় অপত্য জনু বুলি ক'ম এই শব্দকেইটা আমাক বিশেষকৈ লাগিব পিছলৈকে ক্লাছত মনত ৰাখিবা সংকৰণ পৰীক্ষা মানে হৈছে একে প্ৰজাতিৰ বিপৰীতধৰ্মী চৰিত্ৰ সম্পন্ন অথচ বিশুদ্ধ গুণ থকা দুটা জীৱৰ মাজত কৰা সংগম পৰীক্ষা সংকৰণ পৰীক্ষা বোলে এইটো খুবেই ইম্পৰ্টেণ্ট আৰু এই বস্তুটো আমাক লাগিব এই পৰীক্ষাটো কৰিছিলে গ্ৰেগৰ জোহান মেণ্ডেল নামৰ বিখ্যাত বৈজ্ঞানিকজনে যাক বংশগতি বিজ্ঞানৰ জনক বুলি কোৱা হয় মেণ্ডেলে তেখেতে বংশগতিৰ বিষয়ে বিভিন্ন ধাৰণা দিছিলে আৰু বা বিভিন্ন ধাৰণা অৱতাৰণা কৰিছিল আৰু এই ধাৰণাবোৰ দিছিল তেখেতে কিছুমান পৰীক্ষাৰ ভিত্তিত এইটো মই অলপ আগতে কৈছিলোঁ এই পৰীক্ষাবোৰ হৈছে এক সংকৰণ পৰীক্ষা বা দুই সংকৰণ পৰীক্ষা এই পৰীক্ষাবোৰৰ ভিত্তিত তেখেতে বিভিন্ন ধাৰণাৰ অৱতাৰণা কৰিছিল ইয়াতে আমি এতিয়া প্ৰথমতে আমি এক সংকৰণ পৰীক্ষা ল'ম এক সংকৰণ পৰীক্ষাত কি হয় এযোৰ বিপৰীতধৰ্মী চৰিত্ৰ লোৱা যায় আৰু সিহঁতৰ মাজত তেনে সংগম ঘটাই পিনে বংশগতি নিৰ্ণয় কৰিব পাৰি ইয়াতে মেণ্ডেলে তেওঁৰ পৰীক্ষাটোত প্ৰত্যেক পুৰুষত দুটা বিপৰীতধৰ্মী চৰিত্ৰ বিশিষ্ট মটৰ মাহৰ গছ লৈছিল তাৰমানে ইহঁতে কি কৈছিলে মেণ্ডেলে কি কৈছিলে যিটো প্ৰত্যেক পুৰুষ প্ৰথম যিটো পেৰেণ্টেল জেনেৰেশ্যন বুলি কয় প্ৰত্যেক পুৰুষত দুটা বিপৰীতধৰ্মী চৰিত্ৰ বিশিষ্ট মটৰ মাহৰ গছ লৈছিল দুটা বিপৰীতধৰ্মী বুলি কৈছে তাতে তাৰমানে লৈছিলে ওখ বা চাপ এই দুইটা বিপৰীতধৰ্মী হয় বিপৰীতধৰ্মী চৰিত্ৰ লোৱা হৈছিল আৰু F1 জনুৰ মাজত স্বপৰাগযোগ ঘটাইছিল F1 জনু যিটো আমাৰ প্ৰথম পৈতৃক জনু হ'ব প্ৰথম অপত্য জনু এই প্ৰথম অপত্য জনুৰ যিখিনি গছ হ'ব এই গছখিনিৰ মাজত স্বপৰাগযোগ ঘটাইছিল এটা মই লিখি দিছোঁ P1 মানে হৈছে যিটো আমাৰ পৈতৃক পুৰুষৰ কথা কোৱা হৈছে P1 ইয়াৰ পৰা যিটো হৈছিল এইটো হ'ব F1 যিটো আমাৰ প্ৰথম পৈতৃক জনু বা প্ৰথম অপত্য জনু F1ৰ মাজত কি কৰিছিলে F1ৰ যিখিনি গছ আছিলে এই F1ৰ গছৰ মাজত স্বপৰাগযোগ ঘটাইছিল তাৰপিছত কি হৈছিল প্ৰত্যেক জনুৰ গছবোৰৰ সকলোখিনিয়ে ওখ চৰিত্ৰ বিশিষ্ট হৈছিল তাৰমানে F1ত আমি যিখিনি গছ পাইছিলোঁ ধৰা এইটো আমাৰ পেৰেণ্ট জেনেৰেশ্যন P1ৰ মাজত যেতিয়া ক্ৰছ হোৱাৰ ফলত কি হ'ব F1 জেনেৰেশ্যন আহিব প্ৰথম অপত্য জনু জেনেৰেশ্যন এটা আমি কি পালোঁ ক্ৰছ হোৱাৰ পিছত কেপিটেল T স্মল t মানে হৈছে এইটো হ'ব ওখ গছ কিন্তু বিশুদ্ধ নহয় বিশুদ্ধ চৰিত্ৰ এইটো নহয় সেইকাৰণে এইটো আমি ওখ গছ হিচাপে পাম আকৌ F1ৰ যিখিনি গছ পালোঁ গছখিনিৰ মাজত যদি আমি স্বপৰাগযোগ ঘটিব দিওঁ এই গছডালৰ মাজত যদি আমি স্বপৰাগযোগ ঘটিব দিওঁ তেতিয়াহ'লে কি হ'ব তাৰ পৰা আমি আৰু এটা দ্বিতীয় অপত্য জনু যিটো F2 আমি পাম F2ত কি পাম এটা পাইছোঁ আমি কেপিটেল T এইটো ওখ হ'ব বিশুদ্ধ ওখ
কেপিটেল টি স্মল টি এইটো ওখ হ'ব কিন্তু বিশুদ্ধ নহয় কেপিটেল টি স্মল টি এইটো ওখ হ'ব কিন্তু বিশুদ্ধ নহয় তাৰপিছত আমি পাম স্মল টি এইটো হ'ব বিশুদ্ধ চাপৰ গছ তাৰমানে আমি F1ত আমি চাপৰ নাপালোঁ চাপৰ গছ নাপালোঁ যদিও ওখ আৰু চাপৰৰ মাজত সংগম হৈছিল কিন্তু যেটো প্ৰথম অপত্যজনু বা যেটো প্ৰত্যেকজনু ইয়াতে আমি চাপৰ গছ নাপালোঁ চাপৰ যেটো চাপৰৰ যেটো চৰিত্ৰ এটো আসলতে ইয়াতে লুকাই থাকিল ইয়াতে কোনটো প্ৰকাশ হ'ল যেটো ওখ চৰিত্ৰটো ইয়াতে প্ৰকাশ হৈছে কিন্তু F2 যেটো আমাৰ দ্বিতীয় অপত্যজনু এই দ্বিতীয় অপত্যজনুত কি হৈছে ওখৰ লগতে চাপৰ যেটো চৰিত্ৰ যেটো লুকাই আছিল F1ত এই লুকাই থকা চৰিত্ৰটো ইয়াতে F2ত উলাই পৰিছে তাৰপিছত কি হ'ল মেণ্ডেলে ইয়াৰ পৰা কি ধাৰণা কৰিলে যে যিবোৰ আমাৰ চৰিত্ৰ এই চৰিত্ৰবোৰ তাৰমানে চাৰিত্ৰিক যিখিনি বৈশিষ্ট্য থাকে এই বৈশিষ্ট্যবোৰ তাৰমানে বংশানুক্ৰমিকভাৱে চলি গৈ থাকে তাৰমানে এটা প্ৰজন্মত ই দেখা নিদিব পাৰে কিন্তু পিছৰ প্ৰজন্মত সেই চৰিত্ৰটো চাৰিত্ৰিক বৈশিষ্ট্যটো উলাই পৰিব পাৰে সেইকাৰণে এটা কোৱা হৈছে কেপিটেল টি যেটো বিশুদ্ধ ওখ গছৰ যেটো চৰিত্ৰ আৰু কেপিটেল টি স্মল টি দুয়োটা ওখ গছক প্ৰতিনিধিত্ব কৰে কিন্তু স্মল টি যেটো চাপৰ গছ স্মল টিয়ে কেৱল চাপৰ গছৰ চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে তাৰমানে এটা দুটা থাকিব কেপিটেল টি স্মল টি দুটা কাৰক থাকিব এই দুটা কাৰকে কি প্ৰতিনিধিত্ব কৰিছে ওখ গছক কিন্তু যেতিয়া চাপৰ গছক প্ৰতিনিধিত্ব কৰিব লগা হ'ল তেতিয়া অকল এটা কাৰক থাকিব স্মল টি কেপিটেল টিৰ এটা মাত্ৰ কাৰকে ওখ গছ সৃষ্টিৰ বাবে যথেষ্ট কিন্তু চাপৰ গছৰ বাবে স্মল টি দুয়োটা কাৰকৰ প্ৰয়োজন কাৰণ স্মল টিৰ কি হ'ব দুয়োটা কাৰকে লাগিব এটা অকল কেপিটেল টি হ'লে হৈ যায় কেপিটেল টি হ'লে তাৰমানে ওখ গছ বুলি আমি গম পাম কিন্তু এটা স্মল টি দুটা থাকিব লাগিব তেতিয়া আমি গম পাম যে গছডাল চাপৰ সেইকাৰণে কি কৈছে এই যেটো কেপিটেল টিটো হ'ব প্ৰভাৱী চৰিত্ৰ ই ডমিনেন্ট তাৰমানে ই যেনেকৈ কি নহওক ই উলাই পৰিব কিন্তু যেটো স্মল টি আছে এই স্মল টিটো হৈছে ৰিসিসিভ বা অপ্ৰভাৱী ই কোনবা এটা প্ৰজন্মত উলাই নপৰিব পাৰে কিন্তু পিছৰ প্ৰজন্মতহে ই উলাই পৰিব মানে এটা গম পাবা যে কেপিটেল টি এটো হ'ব ডমিনেন্ট বা প্ৰভাৱী আৰু স্মল টি এটো হ'ব ৰিসিসিভ বা অপ্ৰভাৱী কি কাৰণত কোৱা হ'ল কেপিটেল টিটো প্ৰভাৱী কাৰণ কেপিটেল টি অকল এটা হ'লে হৈ যায় কেপিটেল টি লগত ইয়াৰ লগত যদি ধৰা এটো কেপিটেল টি স্মল টি এটা আছে লগত ই চাপৰ হ'ব পাৰে কিন্তু চাপৰ নহয় ই কি হ'ব ওখ হ'ব তাৰমানে টিৰ যেটো প্ৰভাৱ কেপিটেল টিৰ যেটো প্ৰভাৱ এটো বেছি স্মল টিতকৈ বেছি সেইকাৰণে ইয়াক কি কোৱা হৈছে প্ৰভাৱী বুলি কোৱা হৈছে আৰু এটা স্মল টিটো আছে কিন্তু বস্তুটো ওখ নহয় এই চাপৰ নহয় ওখ হ'ল তাৰমানে ইয়াৰ যেটো প্ৰভাৱ এটো প্ৰভাৱটো কম সেইকাৰণে ইয়াক অপ্ৰভাৱী বুলি কোৱা হৈছে এই অপ্ৰভাৱী চৰিত্ৰবোৰ এটা প্ৰজন্মত নেদেখিব পাৰে মাস্ক হৈ যোৱা বুলি কয় তাৰমানে লুকাই যায় আৰু পিছৰ প্ৰজন্মত ই উলাই আহিব পাৰে এই পৰীক্ষাটো মেণ্ডেলে মটৰমাহ গছ লৈ পিনে কৰিছিল ইয়াতে মনত ৰাখিবা ইয়াতে চৰিত্ৰ লোৱাইছিল ওখ আৰু চাপৰ মটৰমাহ গছৰ তাৰমানে এটাই প্ৰজাতি লৈছে মটৰমাহ গছ আৰু ইয়াতে দুটা বিপৰীতধৰ্মী চৰিত্ৰ লোৱাইছে ওখ আৰু চাপৰ